চক আইচিংফা মূলতঃ তেওঁলোকৰ যি চাকৰি সেই চাকৰি নিয়মীয়াকৰণৰ দাবীৰেই তেওঁলোকে ৩৬ ঘণ্টীয়া এক অনশন কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। কালিৰ নিশাৰটো দৃশ্য আমি ইতিমধ্যে আপোনালোকক দেখুৱালোঁ ইয়াৰ আগৰ বুলেটিনত। কিন্তু এতিয়া যদি আপোনালোকে চাই এতিয়াও কিন্তু এইসকল শিক্ষাগুৰুৱে তেওঁলোকৰ নিজৰ অধিকাৰ বিচাৰি এইদৰে অনশন কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। চৰকাৰৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এইসকল শিক্ষাগুৰুৱে যি সময়ত তেওঁলোকে মানৱ সম্পদ গঢ় দিয়াত ব্যস্ত থাকে, কিন্তু আজি ভোগালীৰ প্ৰাকখনত তেওঁলোকে ওলাই আহিবলগীয়া হৈছে নিজৰ অধিকাৰ বিচাৰি। মই শিক্ষাগুৰুসকলৰ ওচৰলৈ যাম, মই তেওঁলোকৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম যে ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছে যে আপোনালোকৰ একাংশ সতীৰ্থৰ চাকৰি নিয়মীয়াকৰণ হ'ল, কিন্তু একাংশৰ নহ'ল। কিয় নোহোৱাৰ মূল কাৰণটো হ'ল সেই সময়ত চৰকাৰী বিষয়াৰ অমানৱীয় ভুলৰ বাবে আমাৰ বহু শিক্ষক বাদ পৰি গ'ল। আৰু সেই কথাখিনি আমি সেই সময়ৰ মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী, সেই সময়ত শিক্ষামন্ত্ৰী হৈ আছিল, তেখেতক বহুবাৰ অৱগত কৰিছিলোঁ। তেতিয়া তেখেতে কৈছিল 29 তাৰিখ 30 তাৰিখে যিদিনা এপইণ্টমেণ্ট দিছিল তাৰ আগদিনা তেখেতে কৈছিল যে যিসকল শিক্ষক থাকি গ'ল চৰকাৰী বিষয়াৰ ভুলৰ বাবে মই পুনৰ তদন্ত কৰি শীঘ্ৰেই দিম। তেখেতে এখন 4জনীয়া কমিটি বনাই দিলে। কমিটিয়ে অলৰেডি ডকুমেণ্টছ লয়, গোটেই তালিকা ৰেডি কৰি থৈছে। ৰেডি কৰি থোৱাৰ পিছত মুখ্যমন্ত্ৰীদেৱে কৈছিল যে মাত্ৰ 45 দিন বা মোক এমাহ সময় দিয়ে, মই নিযুক্তি দিম। তেনেস্থলত 48 মাহ সময় পাৰ হৈ গ'ল, সেই তালিকাখন তালিকা হৈয়ে থাকিলে। এতিয়া শিক্ষামন্ত্ৰীদেৱৰ ওচৰলৈ গ'লে কয় যে মুখ্যমন্ত্ৰীদেৱে মোক কোৱা নাই, মই একো কৰিব নোৱাৰোঁ। চৰকাৰী বিষয়াৰ ওচৰলৈ গ'লে এইসকল শিক্ষকক অপদস্থ কৰি বাৰে বাৰে পঠিয়াই দিয়ে। সেয়েহে আজি শিক্ষকসকল অতিষ্ঠ হৈ য'ত আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ল। সেয়েহে মুখ্যমন্ত্ৰীদেৱক আমি এটা কথা কৈছোঁ, আপুনি 30/1/2021 তাৰিখৰ দিনা মিটিঙত দিয়া যিটো ভাষণ, সভাৰ যিটো ভাষণ, আপুনি এবাৰ অডিঅ'টো চাওকচোন। আপুনি কি কি কৈছিল? আপুনি কোৱা কথাকেইটা ৰক্ষা নকৰাৰ বাবে শিক্ষকসকলে আন্দোলন কৰিবলৈ আহিলে। আজিও আমি আপোনাক আবেদন জনাইছোঁ, যদিও 48 মাহ পাৰ হৈ গ'ল, যিসকল শিক্ষক গ'ল তেখেতলোকক ক্ষতিপূৰণ দিয়ক। অৱসৰ যিসকল হ'ল, যিসকল মৃত্যু হ'ল তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ক তালিকাভুক্ত হৈ থকা। আৰু যিসকল চৰকাৰীভাৱে নিযুক্তি পোৱা শিক্ষক, সকলো শিক্ষকক আপুনি তাৎক্ষণিকভাৱে এই মাত্ৰ বিহুৰ আগতে আপুনি এটা ঘোষণা কৰক, কোনদিনা দিব। আমি সেই বস্তুটোহে বিচাৰিছোঁ। ইতিমধ্যে তেওঁ কৈছিল 45 দিনৰ ভিতৰত হ'ব বুলি। এতিয়া 48 মাহ পাৰ হৈ গ'ল। তেখেতে আমাক য'তে ত'তে শিক্ষকসকলে লগ ধৰোঁ, আমি বিভিন্ন সময়ত আবেদন দিছোঁ, তেখেতে সহায়মূলক এটা আলোচনাত নবহিলে। কিয় তেখেতে য'তে ত'তে কয় যে তহঁতক কৰি দিম। কেতিয়া কৰি দিব? মানুহৰতো বয়স ৰৈ থাকিব। আজি এইসকল শিক্ষকে উজনি অসমত গুণোৎসৱ চলি আছে। তেনেস্থলত 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে যিসকল শিক্ষকে গুণোৎসৱৰ ডিউটি পালন কৰিবলৈ কৰি আহি বহিলে, আৰু 9 তাৰিখ যোৱাকালিৰ যিসকল শিক্ষকে অনুপস্থিত থাকিলে তেখেতলোকে যোৱাকালি ডিউটি থকাৰ কাৰণে আহিব নোৱাৰিলে। আজি তেখেতলোকে কালিৰ গুণোৎসৱ শেষ কৰি আজি আৰু বহু শিক্ষক আহি আছে। অলপ পিছতে ইয়াত হিল্লল ভাঙি শিক্ষক আহিব। মাত্ৰ মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে এটা নিবেদন জনাইছোঁ, মই মুখ্যমন্ত্ৰী মহোদয়, মই চাকৰি পালোঁ, সেই সময়ত মই প্ৰধান সম্পাদক আছিলোঁ, আৰু আজি এই টিমটোৰ মই মুখ্য উপদেষ্টা। আপুনি দিয়া মোক প্ৰতিশ্ৰুতিকেইটা ৰক্ষা কৰকচোন। আপুনি সভাত শিক্ষকসকলক উদ্দেশ্যি দিয়া প্ৰতিশ্ৰুতিকেইটা ৰক্ষা কৰক। আৰু আপুনি মই অহাৰ কাৰণে বেয়াও পাব নালাগে। আপুনি যিদিনাখন শিক্ষকগৰাকী গাড়ীৰ আগত পৰি দিছিলে, আপুনি কৈছিলে যে মই সম্পাদক ৰমেন শইকীয়াৰ লগত আলোচনা কৰি তহঁতক তাৎক্ষণিক ব্যৱস্থা কৰিম। মহোদয়, মই এতিয়া হাতযোৰ কৰি আপোনাক নিবেদন জনাইছোঁ, শিক্ষকসকলে মোক মানে আগুচি ধৰে যে আপোনাৰ লগত কিবা আলোচনা হ'লনে। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ে 45 মাহৰ ঠাইত আজি 48 মাহ পাৰ হৈ গ'ল, 45 দিনৰ ঠাইত আপুনি মাত্ৰ এতিয়া কোনদিনা দিব? আজিৰ ভিতৰত আমাৰ লগত এটা আলোচনাত মিলিত হওক, আমাক মাতি নিয়ক। আমাৰ গোটেই শিক্ষকৰ লগত আপুনি কথা পাতিব নালাগে, 10জন প্ৰতিনিধি বৰ্গৰ লগত আপুনি আলোচনাত মিলিত হওক। কেতিয়া সমস্যাটো সমাধান কৰিব সেই এটা উত্তৰ দিয়ক। আপুনি যিহেতু আপোনাৰ চাকৰি নিয়মীয়াকৰণ হ'ল, এতিয়া আপুনি যিহেতু তেওঁলোকৰ সতীৰ্থসকলৰ সৈতে একেখন যুঁজত এতিয়া নামি পৰিছে, আপুনি কিছু সময় পূৰ্বে এটা ঘোষণা কৰিছিল যদি প্ৰয়োজন হয় আপুনি আপোনাৰ চাকৰি ত্যাগ কৰিব বুলি। মই এইসকল শিক্ষক সেই সময় মোৰ লগত যুদ্ধাৰু আছিলে। তেখেতলোকে মোৰ লগত ইমান সহযোগ কৰাৰ পিছত মই আজি চাকৰিটো পাই শান্তি পাইছোঁ জানো? তেখেতলোকে কান্দি আছে। সেইকাৰণে মোক মুখ্যমন্ত্ৰী মহোদয়ে মঞ্চত প্ৰথম যিখন এপইণ্টমেণ্ট লেটাৰ দিছিলে সম্পাদক হিচাপে, সেই এপইণ্টমেণ্ট লেটাৰখন বাইণ্ডিং কৰা আছে, সেইখন মই লৈ আনিছোঁ আজি। মুখ্যমন্ত্ৰী মহোদয়, মই এতিয়া ইচ্ছাৰে স্বচ্ছলৰ এই পবিত্ৰ স্থানৰ পৰা ঘোষণা কৰিছোঁ, মোৰ নিযুক্তি পত্ৰখন যদি আপুনি এখেতলোকক চাকৰি নিদিয়ে, আপুনি ক'ত ঘূৰাই ল'ব ৰাজহুৱা স্থান এটা ঠিক কৰক, মই তাত ঘূৰাই দিবলৈ আজি সাজু হৈ আহিছোঁ। আৰু আপুনি কৈছে যে চৰকাৰী যিসকল বিষয়া আছে এতিয়া তেওঁলোকৰ ওচৰত গ'লে অপদস্থ কৰে, ফাইলটো ঘূৰাই থাকে। কোন বিষয়া আৰু ক'ত হৈছে এইবোৰ? একমাত্ৰ অনুজা ভূঞা নামৰ এগৰাকী বিষয়াই আমাৰ ফাইলটো টিপা মাৰি ধৰি থৈছে। তেখেতলোকে ঘূৰাই পকাই তাতে ফাইলটো ৰাখি থয়। সেই বিষয়াগৰাকীৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ৰ সাহস হ'বনে তদন্ত কৰিবলৈ? এইসকল শিক্ষক বাৰে বাৰে যায়, তেখেতে অপমান কৰি ঘূৰাই পঠায়, আমাক ৰিক্সাৱালা ঠেলাৱালা নিচিনা ব্যৱহাৰ কৰে। হয়,
এজন শিক্ষক ৰিক্সাৱালা ঠেলাৱালা হ'ব পাৰে নেকি? আজি যেতিয়া চেলাৰী পোৱা নাই, কোনোবাই পাচলি বেপাৰ কৰি খাবলগীয়া হৈছে, কোনোবাই খেতি কৰি খাবলগীয়া হৈছে, কোনোবাই ঠেলাও চলাব লাগিছে। হয়, আপুনি কোৱাটো আজি মোদী চাহাবে চাহ বিক্ৰী কৰি গৈ প্ৰধানমন্ত্ৰী হ'ল। তেখেতক প্ৰধানমন্ত্ৰী হিচাপে অসমে কি ভাৰতবৰ্ষই কি মানি লোৱা নাই? নিশ্চয়কৈ মই আৰু কিছু শিক্ষক আছে, তেওঁলোকে আচলতে চৰকাৰী বিষয়াৰ ওচৰত গ'লে তেওঁলোকক কেনেধৰণৰ ব্যৱহাৰ কৰে মই তেওঁলোকৰ মুখৰ পৰাই মই জানিবলৈ চেষ্টা কৰিম। আপোনালোকে যেতিয়া যায় কেনেধৰণৰ ব্যৱহাৰ কৰে? আমাক DLR ফুল মিনিং সোধে, তাৰপিছত আমাক সোধে আপুনি কি কৰে, আপুনি এই নতুন চোলাটো ক'ৰ পৰা পালে, আপুনি কি আপোনাৰ ল'ৰা ছোৱালী কেইটা, আপুনি কি কৰি আছে, এইবোৰ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি পেলাই আমাক অপমান কৰাৰ নিচিনাকৈ কৰি পেলাই আমাক এই বিষয়ৰ পৰা আঁতৰাই পেলাই পঠিয়াই দিয়ে। সঠিক উত্তৰ তেওঁলোকে নিদিয়ে আৰু কৈছে মই নথকা যেন এই চেয়াৰত মই নথকাহেঁতেন অন্য এজন মানুহ যদি বহাহেঁতেন কেতিয়াবা আপোনালোকৰ চাকৰি হয়, মই কেতিয়াও আপোনালোকক চাকৰি নিদিওঁ, এনেকৈ ধৰণৰ কয়। বিষয়ে কৈছে অনুজা বুজা বাইদেউ কৈছে। আৰু অফিচত একো নাজানো বুলি কয় যে এইবিলাক একো নাই, তোমালোকৰ চাকৰি নহ'ব নহয়, এনেকৈ কয় আমাক। গেলে কয় যে তোমালোক ঘৰলৈ যোৱা, ঘৰত কাম কৰা কি ল'ৰা ছোৱালী আছে, এনেকৈ কয়। বাৰে কয় যে এইবিলাক নহ'ব তোমালোকৰ, মানে আমি সেনেকৈ হতাশ হৈ গুচি আহোঁ। বাৰে আহি ইয়াত কি লাভ হ'ব তোমালোকৰ? বেয়া লাগি যায় আমাৰ, কেতিয়াবা কান্দো, কয় যে ঘৰত গুচি যোৱা, এনেকুৱা আহোঁ, কেতিয়াবা আৰু যাওঁ আৰু আহোঁ, এনেকুৱা কৈ আমাৰ চলি থাকে। এনেকুৱা বাইদেউ আপোনালোকৰ লগত এনেকুৱা ঘটনা হৈছেনে, কৰিছেনে? কৈছে আমি যেতিয়া লগ কৰিবলৈ গৈছিলোঁ আমাক সুধিছিলে আপোনালোকে তাঁত বব জানে নাই? তেতিয়া আমি কৈছোঁ জানো, আমি গাঁৱৰ মানুহ হয়, তাঁত বব জানো। বাইদেৱে কৈছে যে আপোনালোকে তাঁত বওক, কাপোৰ বিক্ৰী কৰক। আমাক তেনেকৈ অপদস্থ কৰিছে। আৰু এজন শিক্ষকে ধুনীয়া এটা চাৰ্ট পিন্ধি গৈছে, সেই ছাৰজনকো কৈছে আপুনি ইমান ধুনীয়া এটা চাৰ্ট পিন্ধি আহিছে, আপুনি কি কৰে? তেতিয়া ছাৰজনে কৈছে যে মই বাইদেউ খেতি কৰোঁ। তেনেহ'লে আপুনি খেতি কৰক। আমাক তেনেকৈ অপদস্থ কৰে প্ৰতিবাৰে বাইদেৱে।